বাণেগৰকাছ সোণাৰীঘাট যিহেতু যথেষ্ট সমস্যাৰ মাজত ভুগি আছে। ব্ৰহ্মপুত্ৰৰ গাতে লাগি থকা যিটো সোণাৰীঘাট, এই সোণাৰীঘাট যিহেতু ইয়াতে এটা অংশৰ পৰা ব্ৰহ্মপুত্ৰই ধ্বংস কৰি গৈছে, আন ফালৰ পৰা যিহেতু হাতীৰ তাণ্ডৱ ইয়াত চলোৱা দেখা গৈছে। এয়া হৈছে চিলাউথাৰ অঞ্চলৰ বাণেগৰকা সোণাৰীঘাট, আৰু সোণাৰীঘাটত যিহেতু কালি নিশাৰ ভাগত ইয়াতে হাতীৰ তাণ্ডৱ যিহেতু ইয়াত চলাইছিল, আৰু এই হাতীৰ জাকে যিহেতু আজি কেইবাদিন ধৰি ইয়াতে যথেষ্ট তাণ্ডৱ চলোৱা দেখা গৈছে। এয়া হৈছে সোণাৰীঘাট এখন ঘৰ, আৰু সোণাৰীঘাটৰ এই ঘৰতে কালি নিশা আহি ইয়াতে যিহেতু হাতীৰ জাকে আহি ইয়াত কল খাই ইয়াতে গোটেই নষ্ট কৰি থৈ গৈছে। আৰু কেৱল কল খোৱাই নহয়, ইয়াতে যিবোৰ ঘৰৰ যিবোৰ সামগ্ৰী, এই গোটেই সামগ্ৰী ভঁৰালত থকা ধান চাউল সকলোবোৰ নষ্ট কৰি পেলালে। এয়া হৈছে এখন বাসগৃহ, আৰু এই বাসগৃহতে কালি আহি ইয়াতে নিশাৰ ভাগত সকলোবোৰ তছ নছ কৰি গৈছে হাতীজাকে। যিহেতু বনৰীয়া হাতীজাকে যিহেতু এতিয়া সকলো চৌদিশে কেৱল পানী আৰু পানী, আৰু এই পানী থকাৰ কাৰণে কোনো চৰণীয়া ঠাই নাই। গতিকে এনেদৰে ওখ ঠাই বিচাৰি আহি এই ঘৰতে কালি নিশা আহি পাইছে, আৰু গোটেই পৰিৱেশ আপোনালোকে নিশ্চয় মন কৰিছে। এয়া হৈছে ঘৰখনৰ পৰিৱেশ, সকলোবোৰ খল খাই ধ্বংস কৰি পেলোৱাৰ পিছতো ঘৰখনত থকা যিবোৰ নেকি এনেধৰণৰ সাজ বাব আছিল সকলো ধ্বংস কৰি পেলালে। ঘৰত থকা যিবোৰ চাউল আছিল চাউলবোৰ সম্পূৰ্ণ ধ্বংস কৰা দেখা গৈছে। এয়া হৈছে পৰিৱেশ, আৰু এয়া সোণাৰীঘাট এখন ব্ৰহ্মপুত্ৰৰ গাতে লাগি থকা এখন ঘৰ, আৰু এই ঘৰখনৰ নিশ্চয় আপোনালোকে মন কৰিছে ঘৰখনৰ পৰিৱেশ সম্পূৰ্ণ ঘৰ বেৰ সকলো ধ্বংস কৰি পেলালে। আৰু এয়া হৈছে এক দুখ লগা ছবি, আৰু এনেদৰে বাৰিষাৰ কালতেই এই ঘৰখনতে কালি নিশা আহি এনেদৰে ধ্বংস কৰি থৈ গৈছে যিবোৰ হাতী আছিল। আৰু ইয়াতেই এই ঘৰখনৰ পৰিয়ালৰ লোক আছে, পৰিয়ালৰ লোকৰ পৰা আমি পোনে পোনে আমি কথা পাতিবৰ যত্ন কৰিম। পৰিৱেশটোতো এইটোৱে, আৰু পৰিৱেশটো আমাৰ ইয়াত বৰ অসুবিধা হৈছে। এতিয়া এইফালে গৰাই খহি আহিছে, এইফালে আকৌ হাতীৰো এইটো উপদ্ৰৱ। এতিয়াতো কি কওঁ আৰু মই এইটো ক'বই পৰা নাই, আৰু মোৰ এইটো ঘৰটো যি অৱস্থা হৈছে, এই অৱস্থাটো চাই পেলাই মই কিনো কওঁ আৰু। এতিয়া মোৰ ইয়াত যিটো আছিলে, এতিয়াতো আজি দিনত খাবলৈ চাউলে নাইকিয়া হৈ গ'লে। চাউলটো চব মোৰতো সেইদিনাখন ৰিলিভত পাইছিলোঁ, আৰু ৰেচনৰ কাৰ্ডৰ চাউল আনিছিলোঁ, সেইখিনি চব খতমেই আৰু এতিয়া। আৰু দালিও পাইছোঁ, দালিও নাই। এইফালে চব আৰু আলু কটীয়া মই অহা বছৰৰ কাৰণে থৈছিলোঁ, লচুন থৈছিলোঁ, সেইখিনি চব ভিন্ন চিন্ন কৰি দিলে। ঘৰত কোন কোন আছিলে ৰাতিটো মাত্ৰ মোৰ ৱাইফজনীহে আছিলে, আৰু মই নাছিলোঁ। মই অকণমান কামৰ কাৰণে মই বাহিৰত থাকোঁগৈ। আৰু মানুহ তেনেকৈ একো নাই, সিটো তেনেকৈ হাতীটো অহা গম পাই পেলাই সি নামি পেলাই সি আঁতৰি দিলে আৰু ইয়াৰ পৰা। সেই ওচৰৰ ঘৰলৈকে গ'লেগৈ, আৰু তাৰপিছত সি ইয়াত ঘৰত মানুহ নথকাৰ কাৰণে এনেকুৱা কৰিলে নে কিয়ে নে মই একো ক'ব পৰা নাই আৰু এতিয়া। এয়া অতি মৰ্মান্তিক ঘটনা বুলি ক'ব লাগিব, যিহেতু এইখন ঘৰতে কালি নিশাৰ ভাগত আহি এনেদৰে ঘৰখন টচ টচ কৰি গুচি গ'ল। আৰু যিহেতু ক'ব লাগিব যথেষ্ট দুৰ্ভাগ্যজনক যি ঘটনা বুলি ক'ব লাগিব। ইয়াতে এজন আছে, তেওঁৰ পৰা আমি কথা পাতিম। যিহেতু আজি কেইবাদিন ধৰি ইয়াতে হাতীৰ তাণ্ডৱ চলোৱা দেখা গৈছে, আনফালে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত বহু ঘৰ এনেদৰে যোৱা পৰিলক্ষিত হৈছে। কি ক'ব? আজি এনেহেন বাৰিষাৰ সময়ত আমাৰ গৰু ম'হৰ পৰা আদি কৰি মানুহৰ যি ইয়াত থকা ঠাই, সেইখিনি যেন আধা খাই আধা নোখোৱাকৈ ঘৰত আছিলোঁ। সেইখিনি টাইমতে আমাৰ বনৰীয়া হাতীৰ যি যোৱা ৰাতিৰ পৰা যোৱা 2 দিন 3 দিন এনেকুৱা প্ৰত্যেকটো গাঁৱত যেনেকুৱাকৈ মেধি পমুৱা যোৱা ৰাতিত আমাৰ সোণাৰীঘাটত আমাৰ ৰুস্তম পাইটৰ যি ঘৰত ধ্বংসলীলাৰ সৃষ্টি কৰিলে। গতিকে মই ইয়াৰ পৰা জনাব বিচাৰোঁ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়, লগতে আমাৰ দুধনৈ সমষ্টিৰ বিধায়ক ভুৱন পেগু ডাঙৰীয়া, লগতে আমাৰ মিচিং অট'নমাছ কাউন্সিলৰ 9 নং সমষ্টিৰ GM প্ৰতাপ ছাৰ প্ৰতিনিধিসকলে অতি কম সময়ৰ ভিতৰত আমাৰ যি বিহিত ব্যৱস্থা, য'ত খোৱা বোৱাৰ ব্যৱস্থা আদি কৰি ঘৰ এখন বহুত ভৱিষ্যতে ঘৰ এখন বনাই থাকিব পৰাকৈ এটা সুব্যৱস্থা কৰি দিব বুলি আশা ৰাখি, এই হাতী যাক ইয়াত যে আজি কেইবাদিন ধৰি বিচৰণ চলি আছে, তাক লৈ আপোনালোকে তেওঁলোকক অভিযোগ বা খবৰ দিয়া নেকি? আমি আজি য'ত একেবাৰে নতুনকৈ য'ত বাৰিষা ইয়াত আহিছিলে, সেইটো সময়ত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা আহি গধূলি টাইমতে ইহঁতে গুচি গ'ল। কিন্তু সেইখিনি হাতী বেলেগ এই অঞ্চলৰ পৰা বেলেগ জেগালৈকে ইহঁতে নিয়ন্ত্ৰণ কৰি দিয়া নাই এতিয়ালৈকে। এতিয়া আমাৰ সেই অঞ্চলস্থ যিখন 8-9খন গাঁও আছে, ইয়াতে সেই হাতীজাকে ঘূৰি প্ৰত্যেকটো ৰাতিত প্ৰত্যেকটো ঘৰৰ মানুহৰ খোৱা বোৱা সাজপাৰ যিখিনি ইয়াত এনেই খোৱা বোৱাৰ মানুহৰ এনেই দুৰ্বল, তাতে ৰাতিত আমাক শুব দিয়া নাই। সেইটো কাৰণে মই ভাবোঁ অতি আজিৰ ভিতৰতে সেই হাতীজাকক আমাৰ সেই অঞ্চলৰ পৰা বেলেগ জেগালৈকে
হস্তান্তৰ কৰি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এয়া আছিল যিহেতু সোণাৰীঘাট বাসী ৰাইজৰ যি দুৰ্দশাৰ ভুগি আছে, এই যিসকল ৰাইজ ইয়াতে দুৰ্দশাৰ ভুগি আছে, এইসকল ৰাইজে যিহেতু হাতীৰ তাণ্ডৱ ইয়াতে চলোৱা দেখা গৈছে। আজি কেইবাদিনো ধৰি এই যিবোৰ ইয়াতে সৰু বৰ গাঁও আছে আৰু এই জংঘলৰ ভিতৰতে বিচৰণ হৈ আছে আৰু আনফালে গৰাখহনীয়া, তীব্ৰ গৰাখহনীয়া চলি আছে। ইতিমধ্যে উল্লেখ কৰিছে কেইবাটাও ঘৰ ইতিমধ্যে ব্ৰহ্মপুত্ৰ নদীত যা যোৱাৰ পৰিলক্ষিত হৈছে। আনফালে হাতীৰ তাণ্ডৱ চলোৱা দেখা গৈছে। গতিকে অতি শীঘ্ৰেই এই যিবোৰ সমস্যা আছে, বিধায়ক ভুৱন পেগু আৰু মিচিং স্বায়ত্তশাসিত পৰিষদৰ যিজন ইয়াতে প্ৰতিনিধি আছে আৰু যিসকল বিভাগীয় কৰ্তৃপক্ষ আছে, তেওঁলোকে আহি এই অঞ্চলবিলাকক পৰিদৰ্শন কৰি ইয়াৰ যি ব্যৱস্থা কৰিব লাগে, ব্যৱস্থা কৰিবৰ কাৰণে ইয়াতে আহ্বান কৰা দেখা গৈছে। আৰু ইয়াৰ ভিতৰতে যিহেতু যথেষ্ট যি সমস্যা ইয়াতে সন্মুখীন হোৱা দেখা গৈছে, যিহেতু হাতীৰ যি পৰিৱেশ ইয়াতে তাণ্ডৱ চলাইছে, সেই হাতীৰ পৰিৱেশক যিহেতু বন বিষয়াসকলে আহি এই যি ব্যৱস্থা কৰিব লাগে, ব্যৱস্থা কৰি দিবৰ কাৰণে দাবী কৰা দেখা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।